গতিকে নমস্কাৰ, বলক মই স্বাগতম ৰেচিপিটো জনাইছোঁ আজি আপোনালোকক অন্য এটি দেখুৱাই ৰেচিপি লৈ। আছোঁ। আজি মই বনাইছোঁ চিকেন বিৰিয়ানী। হয়, হোটেল ৰেষ্টুৰেণ্টৰ বিৰিয়ানীতকৈ অধিক সোৱাদ লগা আৰু দেখিবলৈ বহুত ধুনীয়া হৈছে এই বিৰিয়ানীখিনি। আৰু আজিকালি ল'ৰা ছোৱালী যিহেতু এনেকুৱা বস্তু খাই ভাল পায় বিৰিয়ানী, গতিকে বাহিৰত নোখোৱাই আপোনালোকে ঘৰতে এনেদৰে বনাই দিব পাৰে। দেখিছেনে বিৰিয়ানীখিনি কি ধুনীয়া হৈছে, একদম জৰজৰীয়া, একদম হোটেল ৰেষ্টুৰেণ্টতকৈও বেছি ধুনীয়া হৈছে। তেন্তে বলক ৰেচিপিটো মই আৰম্ভ কৰোঁ। আধা কিলো মই চিকেন লৈছোঁ, ভালদৰে ধুই পখালি লৈছোঁ। তাৰপাছত এয়া লৈছোঁ মই বাসমতী চাউল, লক্ষীভোগ চাউল যিটো আছে সেয়া বাসমতী চাউলটো লৈছোঁ মই, বিৰিয়ানী চাউলটো। এই চাউলৰ মই আধা কেজি লৈছোঁ। আৰু চাউলখিনি মই এতিয়া ভালদৰে ধুই ল'ম, চিকেনখিনিও ধুই লৈছোঁ। আৰু বিৰিয়ানী চাউলকেইটা মাত্ৰ দীঘল দীঘল হ'ব লাগে, তাত বাহিৰে বেলেগ আৰু একো নাই। আৰু এয়া চিকেনখিনি বনাবৰ কাৰণে হালধি, জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু তেজপাত, ডালচেনি, ইলাচি সকলোখিনি লৈ লৈছোঁ। পিঁয়াজ লৈছোঁ ডাঙৰ ডাঙৰ দুটা কাটি, আদা নহৰু বটা লৈছোঁ আৰু জলকীয়া ফালি লৈছোঁ আৰু পদিনাৰ পাত লৈ লৈছোঁ বিৰিয়ানীখিনিত দিবৰ কাৰণে। আৰু এই গোটেইখিনি বস্তু ৰেডি কৰি মই এতিয়া ছাইডত থৈ দিছোঁ। তাৰপাছত মই চচপেনত পানী দি দিছোঁ বিৰিয়ানী চাউলকেইটা বইল কৰিবৰ কাৰণে। চচপেনটোত মই পানী দিছোঁ, দেখিছে। তাৰপাছত পানীখিনি গৰম নোহোৱাতে বহুতে কি কৰে, উতলা পানীত দি দিয়ে। উতলা পানীত একদম দিব নালাগে চাউল, তেতিয়া কি হয় তলত লাগি ধৰে। এনেদৰে পানীখিনি অকণমান গৰম হওঁতে মই চাউলকেইটা দি দিম। আৰু চাউলকেইটা মই মাত্ৰ 70% সিজাম। আৰু পানীখিনিত মই দি দিছোঁ, মানে চাউলকেইটাত দি দিছোঁ ডালচেনি আৰু তেজপাত। এনেকুৱা কৰিলে কি হয়, ফ্লেভাৰটো বৰ ভাল লাগে আৰু খায়ো ভাল লাগে। তাৰপাছত মই ইফালে মাংসখিনি বনাবৰ কাৰণে কেৰাহী দি দিছোঁ গেছত, দেখিছে। আৰু মিঠাতেল অকণমান বেছিকৈ দিছোঁ, যিহেতু বিৰিয়ানী বনোৱা মাংস, তাত অকণমান মিঠাতেল বেছিকৈ দিব লাগে। আধা কিলো চিকেনৰ কাৰণে এয়া মিঠাতেল দি দিছোঁ মই। আৰু মিঠাতেল গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিম ডালচেনি আৰু তেজপাত। তাৰপাছত পিঁয়াজ, কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু কেঁচা জলকীয়াও দি দিছোঁ। কেঁচা জলকীয়া চিকেনত দিলে কি হয়, সোৱাদ লাগে বেছি। আৰু নিমখ দি দিছোঁ। দি মই এইখিনি ভালদৰে অকণমান ভাজি ল'ম। পিঁয়াজ আৰু তেজপাত আৰু যিখিনি দিছোঁ গোটেইখিনি মই ভালদৰে ভাজি ল'ম। তাৰপাছত এইখিনি ৰঙচুৱা নোহোৱালৈকে যেতিয়া মই ভাজি থাকিম, আৰু তাৰে আগতে দি দিছোঁ আদা নহৰু বটাখিনি। আদা আৰু নহৰু মই একেলগেই বটি লৈছোঁ, আপোনালোকে ইচ্ছা কৰিলে এক্সট্ৰাকৈ বটি ল'ব পাৰে। এইখিনি দি দিছোঁ। এতিয়া মই আদা নহৰুৰ কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ম। আৰু ইফালে যে মই চাউলকেইটা বহাই দিছিলোঁ, সেই চাউলকেইটা মোৰ 70% সিজি গৈছে। এতিয়া মই নমাই লৈছোঁ এটা খৰাহীত, দেখিছে। খৰাহীটোত ধুনীয়াকৈ মই এতিয়া পানীখিনি সৰিব দিছোঁ। তাৰপাছত এইখিনি দি দিছোঁ মই এতিয়া প্ৰয়োজনীয় যিখিনি মছলা লৈছিলোঁ, জিৰাৰ গুড়ি, জলকীয়াৰ গুড়ি, হালধিৰ গুড়ি। এইখিনি দি মই এতিয়া, দেখিছে কালাৰটো কি ধুনীয়া হৈছে, ভজা হৈ গৈছে মোৰ মছলাখিনি। বেছিকৈ ভজা নাই, আৰু বেছি ভাজিলে হয়তো দেই যাব পাৰে। তাৰপাছত মই চিকেনখিনি দি দিছোঁ। আৰু বিৰিয়ানীৰ চিকেনৰ পিচবোৰ অকণমান ডাঙৰ হ'লেই ভাল লাগে, মানে মাংসৰ পিচবোৰ অকণমান ডাঙৰ ডাঙৰ হৈ থাকিলে ভাল লাগে। সৰু কৰিলে ইমান এটা ভাল নালাগে, দেখিবলৈও ভাল নালাগে, খাবলৈও ভাল নালাগে। গতিকে এইখিনি মাংসখিনি মই ভালদৰে এতিয়া সিজাই ল'ম। আৰু মাংসখিনিৰ পৰা যেতিয়া অকণমান অকণমান পানী ওলাইছে, তেতিয়া মই দি দিছোঁ বিলাহী এটা। বিলাহীটো দি দিলে ধুনীয়া গ্ৰেভি হয়, আৰু বিৰিয়ানীত দিলে বিৰিয়ানীখিনি খাবলৈ বেছি সোৱাদ লাগে। আৰু মোৰ যিহেতু আজি দৈ নাছিলে, সেইকাৰণে মই এনেদৰে বিলাহী এটাই দি দিছোঁ। তাৰপাছত মোৰ মাংস হ'লেই ফ্ৰেণ্ডছ, আৰু কাশ্মীৰী জলকীয়াৰ গুড়ি মই দি দিছিলোঁ কালাৰৰ কাৰণে। কালাৰ হ'বৰ কাৰণে মই কাশ্মীৰী জলকীয়াৰ গুড়ি দি দিছোঁ। সেইটো মই অফ কেমেৰা দি দিছোঁ। তাৰপাছত মই এতিয়া বিৰিয়ানীখিনি বনাবৰ কাৰণে, দম কৰিবৰ কাৰণে এখন লোহাৰ টাৱা দি দিছোঁ গেছৰ চুলাৰ ওপৰত। তাৰপাছত যিটো চচপেন লৈছিলোঁ, সেই চচপেনটোত মই দেখিছে আলু কাটি লৈছোঁ, যাতে মোৰ বিৰিয়ানীখিনি তলত যাতে লাগি নধৰে। চচপেনটো আকৌ ধুই পখালি লৈছোঁ, যিটোত মই বিৰিয়ানী চাউলকেইটা বইল কৰিছিলোঁ। আলুৰ পিচকেইটা মই কেঁচাই লৈছোঁ। সেই আলুৰ পিচকেইটা মই ভালদৰে দি দিছোঁ তাত। দি ডালচেনি আৰু তেজপাতখিনি মই পেলাই দিছোঁ, অকল ফ্লেভাৰৰ কাৰণেহে দিছিলোঁ, গোন্ধৰ কাৰণেহে দিছিলোঁ। গতিকে এতিয়া মই যিকেইটা ভাত, সেইখিনি মই এতিয়া ধুনীয়াকৈ ইয়াতে দি দিম, চাই থাকিব। এটা তৰপ দি দিছোঁ মই ভাত, তাৰপাছত ধুনীয়াকৈ দি দিম চাৰিওফালে। তাৰপাছত পদিনা দি দিছোঁ ওপৰত। পদিনাখিনি আপোনালোকে যদি ইচ্ছা কৰে ৰস উলিয়াই দিব পাৰে, কিন্তু এনেকৈ দিলে বেছি ভাল লাগে। তাৰপাছত আকৌ এটা তৰপ দি দিম মই চিকেন, মানে আঞ্জাখিনি, যিখিনি আঞ্জা বনাই লৈছিলোঁ, এনেকৈ তৰপ তৰপকৈ দি দিম। দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰখিনি আঞ্জাখনৰ, একদম মানে ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে।
আৰু খাবলৈতো হেল্ডি এণ্ড টেষ্টি হয়ে ঘৰৰ বস্তু। তাৰপিছত এটা লেয়াৰ আঞ্জা দিয়াৰ পাছত মই আৰু এটা লেয়াৰ দি দিলোঁ ভাত। এনেদৰে সমান পৰিমাণত ধুনীয়াকৈ ভাতৰ লেয়াৰটো মই দি দিম চাৰিওফালে। এনেদৰে দি দিছোঁ মই চামুচখনেৰে সমান কৰি, দেখিছেনে? অকণমান হেঁচি দিব চামুচখনেৰে। তাৰপাছত আকৌ পদিনাৰ পাত দি দিছোঁ। পদিনাৰ পাতকেইটা ভালদৰে চাৰিওফালে যাতে পদিনাৰ ফ্লেভাৰটো, পদিনাৰ গোন্ধটো যাতে ধুনীয়াকৈ লাগে, তেনেকৈ দি দিছোঁ। আকৌ মই এটা লেয়াৰ এতিয়া চিকেনৰ আঞ্জাখন দি দিম। এয়া দেখিছেনে ইমান ধুনীয়া গ্ৰেভি হৈছে। দি দিলোঁ। গেছৰ চুলাৰ তলত কিন্তু জুই আছে মোৰ। তাৰপাছত আৰু এটা লেয়াৰ এনেদৰে মই ভাত দি দিম। চুলাৰ তলত কিন্তু চচপেনৰ তলত কিন্তু জুই দি থৈ দিছোঁ, কমা একদম। আৰু আলুৰ টুকুৰাকেইটা দিলে লাগি নধৰে, জ্বলি নাযায়। আৰু অকণমান পিঁয়াজ এনেদৰে ৰঙচুৱাকৈ একদম ভাজি লৈছোঁ, পূৰা ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত এয়া ভাত মই লৈ লৈছোঁ প্লেটখনত উলিয়াই, এচামুচমান ভাত লৈ লওঁ ডাঙৰ চামুচেৰে। তাত মই ৰেড কালাৰৰ ফুড কালাৰ দি দিছোঁ আৰু ওপৰত এনেদৰে ছটিয়াই দিছোঁ। তেতিয়া একদম হোটেলৰ নিচিনা লাগে বা ৰেষ্টুৰেণ্টৰ নিচিনা লাগে, দেখিছেনে? আৰু ফুড কালাৰ নিদিলেও এনেও বনাব পাৰে। তাৰপাছত যিখিনি পিঁয়াজ ভাজি লৈছিলোঁ, ফ্ৰাই কৰি লৈছিলোঁ, সেই পিঁয়াজখিনি দিলোঁ। তাৰপাছত মই কেশৰ ডুবাই থৈ দিছিলোঁ অকণমান পানীত, সেই কেশৰখিনি দি দিলোঁ ওপৰত পানীৰ সৈতে। তাৰপাছত এতিয়া ঢাকনি মাৰি দিম। দি মই আকৌ 10 মিনিটমান সময় হ'ব দিম। 10 মিনিট সময় হৈ গ'ল। জুই কমাই টাৱাখনৰ ওপৰত দি থৈ দিছিলোঁ। এতিয়া মই প্লেটখনেৰে লাৰি দিছোঁ, দেখিছেনে? ইমান ধুনীয়া হৈছে মোৰ বিৰিয়ানীখিনি। যদিহে ভাল লাগিছে আপোনালোকৰো, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰিব আৰু এটা